বন্ধুসকল হঠাতে লুৰিণজ্যোতি গগৈৰ মুখত হাঁহি বিৰিঙি উঠিল। লুৰিণজ্যোতি গগৈ নিজৰ কেন্দ্ৰত গৈ পেলাই ভাৰতীয় সংবিধান ৰক্ষাৰ স্বাৰ্থতে হওক নাইবা আপোনাৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থতে হওক নিজৰ ভোট প্ৰদান কৰি আহিলে কেন্দ্ৰত গৈ পেলাই। মই ভোট প্ৰদান কৰি আহিছোঁ, নিশ্চয়কৈ আপোনালোকেও ভোট প্ৰদান কৰি আহিছে, অমূল্য যিটো ভোট। গতিকে বন্ধুসকল কিয় হাঁহি বিৰিঙি উঠিল লুৰিণজ্যোতি গগৈৰ মুখত? নিশ্চয়কৈ বহু লোকেই কৈ আছিলে, বহু লোকে সহযোগিতা প্ৰদান কৰিছিলে লুৰিণজ্যোতি গগৈৰ দৰে এজন সাংসদৰ প্ৰয়োজন, এজন টেলেণ্টেড, এজন জ্ঞানী গুণী বুলি ক'ব লাগিব, অভিজ্ঞতাৰে পৰিপূৰ্ণ এজন ব্যক্তি ডিব্ৰুগড়ত খুবেই প্ৰয়োজন হৈ আছে। ডিব্ৰুগড় বুলি ক'বলৈ নাযাওঁ, সমগ্ৰ অসমতে তেনেকুৱা অভিজ্ঞ গুণী জ্ঞানী সাহস থকা নাইবা অসমীয়া জাতি মাটি ভেটিৰ ৰক্ষাৰ স্বাৰ্থত আগুৱাই যাব পৰা, কাম কৰি আগবাঢ়ি যাব পৰা একোজন ব্যক্তি বিচাৰি আছিল অসমবাসী ৰাইজে। সেইটো কাৰণে হয়তো লুৰিণজ্যোতি গগৈক সহযোগিতা প্ৰদান কৰা দেখিবলৈ পাইছে, নাইবা বহু লোকেই ছাপোৰ্ট কৰিছে লুৰিণজ্যোতি গগৈক ভোট প্ৰদান কৰাৰ স্থানতো হয়তো লুৰিণজ্যোতি গগৈ তেনেকুৱা ধৰণৰ সঁহাৰি ৰাইজৰ পৰা পাবলৈ সক্ষম হৈছে। সেইটো কাৰণে লুৰিণজ্যোতি গগৈৰ মুখত হয়তো হাঁহি বিৰিঙি উঠিছে। বন্ধুসকল আহক, ভোট প্ৰদান কৰাৰ পাছত লুৰিণজ্যোতি গগৈ কিয় হাঁহিলে নাইবা কেনেকুৱা ধৰণৰ মন্তব্য কৰিলে, এনেকুৱা ধৰণৰ ভিডিঅ'টো আপোনাৰ চাই লওক। পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ গণতন্ত্ৰ ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ মই আহিলোঁ, আজি ভোটদান কৰিছোঁ। আৰু ভোটদান প্ৰতিগৰাকী নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ, দেশৰ গণতন্ত্ৰ, দেশৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত। আৰু ময়ো দেশৰ গণতন্ত্ৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত, দেশৰ গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্য শক্তিশালী কৰাৰ স্বাৰ্থত মই ভোটদান কৰিছোঁ। আমি সকলোৱে জানো যে দেশৰ গণতান্ত্ৰিক সংকট আছে, দেশৰ সাংবিধানিক সংকটৰ কথা বিভিন্ন সময়ত কৈ অহা হৈছে। তাৰ লগে লগে দেশৰ যিবোৰ স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠান, যি অনুষ্ঠানসমূহে দেশৰ গণতান্ত্ৰিক ভেটি সদায় সুদৃঢ় কৰি আহিছে, ঐতিহ্য পৰম্পৰাক সদায় এটা শক্তিশালী আধাৰ দি আহিছে, সেইবোৰৰ প্ৰতি প্ৰত্যাক্ৰমণ হৈ থকা আমি বিভিন্ন সময়ত শুনিছোঁ। গতিকে আমি আজি এই ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ, দেশৰ গণতন্ত্ৰ সংবিধান ৰক্ষা কৰা, দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠান, ন্যায়পালিকাকে ধৰি সকলো অনুষ্ঠানৰ যাতে সুৰক্ষিত ভৱিষ্যত আহে আৰু পৃথিৱীৰ সন্মুখত বিশ্বৰ এখন অতি শক্তিশালী গণতন্ত্ৰ হিচাপে ভাৰতবৰ্ষ প্ৰতিষ্ঠা হয়, তাৰ কাৰণে এই মোৰ ভোটাধিকাৰ। অসমৰ জাতীয় স্বাৰ্থত মই আগৰে পৰা সংগ্ৰাম কৰি আহিছোঁ। এতিয়াও জাতিৰ প্ৰতি অহা যি প্ৰচণ্ড ভাবুকি, ভাষা, কৃষ্টি, সংস্কৃতি, ৰাজনৈতিক ভৱিষ্যত, আমাৰ মাটি ভেটি, আমাৰ মানুহৰ উঠি অহা নতুন প্ৰজন্মৰ ভৱিষ্যত, আমাৰ অসমৰ হালোৱা সজোৱা কৃষক, শ্ৰমিক, কৰ্মচাৰী, বিভিন্ন প্ৰাজ্যৰ চাহ বনোৱা সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এই ভোটদান। মই ভাবোঁ যে এই সময়ত অসমৰ জাতীয় সংকট আছে, জাতীয় সংকট নিৰসন বা সমাধান কৰিবৰ কাৰণে যিটো জাতীয় দায়িত্ব, সেই দায়িত্ব পালন কৰিবৰ কাৰণে, সেইকাৰণে এই যিখন যুঁজ, ৰাজনৈতিক যিখন সংগ্ৰাম, এইখনক জাতিৰ অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰাম বুলি অভিহিত ইতিমধ্যে কৰিছোঁ। আৰু সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে অসমৰ মানুহৰ যিবোৰ জাতীয় মৌলিক যিবোৰ প্ৰশ্ন আছে, সেইবোৰ প্ৰশ্নৰ সমাধান বিচাৰি, ৰাজনৈতিক প্ৰশ্ন, সম্পদৰ ওপৰত অধিকাৰৰ প্ৰশ্ন, ভাষা কৃষ্টি সংস্কৃতিৰ সুৰক্ষাৰ কথা, মাটি ভেটি ৰক্ষাৰ কথা, এই সকলো লগত ৰাজনৈতিক এই যি বিষয় বা ৰাজনৈতিক সংগ্ৰামখনৰ এটা অতি গুৰুত্বপূৰ্ণ সম্পৰ্কৰ ভূমিকা আছে। গতিকে এই নিৰ্বাচনী যুঁজখন, এই ভোটাধিকাৰ, মই ভাবোঁ যে অসমৰ জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অংশ বা মূল অংগ। গতিকে ৰাইজক মই দলে বলে ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। সকলো প্ৰান্তৰ ৰাইজে যাতে অসমৰ জাতীয় প্ৰশ্নবোৰৰ সম্পৰ্কত নিজৰ স্থিতি স্পষ্ট কৰি সকলোৱে যাতে ভোটাধিকাৰ সাব্যস্ত কৰে, লগে লগে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিবৰ কাৰণে, দেশৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰমূল্য সুৰক্ষিত কৰিবৰ কাৰণে, তাৰ লগে লগে দেশৰ সংবিধান সুৰক্ষাৰ কাৰণে যাতে প্ৰতিগৰাকী নাগৰিকে, প্ৰতিগৰাকী ভোটাৰে যাতে ভোটদান কৰিবৰ কাৰণে দলে বলে ওলাই আহে আৰু ভোটদানৰ হাৰ যাতে খুব বেছি হয়, 95% হয়, তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। তাৰ লগে লগে মই এগৰাকী প্ৰাৰ্থী ডিব্ৰুগড় লোকসভা সমষ্টি। গতিকে এই সময়ত ডিব্ৰুগড় লোকসভাৰ প্ৰতিগৰাকী ভোটাৰ, প্ৰতিগৰাকী নাগৰিক, সকলোকে, জ্যেষ্ঠ ব্যক্তি, আই মাতৃ, শিক্ষাগুৰু, সকলোকে মই শ্ৰদ্ধা সেৱা জনাইছোঁ। ৰাইজে যিমান মৰম দিছে, ৰাইজে যিমান সহায় সহযোগিতা আশীৰ্বাদ প্ৰদান কৰিছে, ৰাইজৰ মাজত যিমান উৎসাহ আৰু উদ্দীপনা, তাৰ কাৰণে মই সকলো ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম, চিৰঋণী হৈ ৰ'ম। আৰু তাৰ লগে লগে ৰাইজৰ মৰম ভাল পায়, ৰাইজৰ আশীৰ্বাদে সদায় উদ্বুদ্ধ কৰি থাকিব জাতিৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বা জাতীয় দায়বদ্ধতাৰে, নিষ্ঠা সততাৰে কাম কৰিবৰ কাৰণে, নিজৰ মেৰুদণ্ড পোনাই হিউচ্চ কৰি আপোচবিহীনভাৱে কাম কৰি যাবৰ কাৰণে সদায় উদ্বুদ্ধ কৰি থাকিব। এইখিনিকে মই অসমবাসী ৰাইজৰ ওচৰত মই ব্যক্ত কৰিছোঁ।